নমস্কাৰ, সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি গণতন্ত্ৰ দিৱস। আজি দেশৰ ৭৫তম গণতন্ত্ৰ দিৱস। গণতন্ত্ৰ দিৱস হৈছে ভাৰতৰ এক ৰাষ্ট্ৰীয় দিৱস। প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনা আমি ভাৰতবাসীয়ে গণৰাজ্য দিৱস পালন কৰোঁ। গণৰাজ্য দিৱসক গণতন্ত্ৰ দিৱস বুলিও কোৱা হয়। আজি মোৰ এই কণমানি ফুলনিখনৰ পৰাই আপোনালোক সকলোকে গণতন্ত্ৰ দিৱসৰ শুভকামনা জনালোঁ। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা আমাৰ দেশখন গণতান্ত্ৰিক দেশ হিচাপে স্বীকৃতি লাভ কৰে। ভাৰতৰ সংবিধানখনেই হৈছে ভাৰতৰ সৰ্বোচ্চ আইন। এই সংবিধানখন হৈছে বিশ্বৰ আটাইতকৈ দীঘল আৰু লিখিত সংবিধান। সংবিধান কমিটিৰ সভাপতি ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ তত্বাৱধানত ২ বছৰ ১১ মাহ ১৮ দিনত ভাৰতৰ সংবিধানখন লিখি উলিওৱা হৈছিল। প্ৰায় ৩ বছৰজোৰা আপ্ৰাণ চেষ্টাৰ পিছত এই সংবিধানখনে প্ৰাণ পাই উঠিছিল। আজি ভাৰতবৰ্ষৰ লগতে বিশ্বৰ অন্যান্য প্ৰান্তত থকা ভাৰতীয়সকলেও এই দিৱসটো অতি উলহ মালহেৰে পালন কৰে। গণৰাজ্য দিৱসৰ দিনা ভাৰতৰ ৰাজধানী নতুন দিল্লীত স্থলসেনা, বায়ুসেনা আৰু নৌসেনাৰ দ্বাৰা পেৰেড প্ৰদৰ্শন কৰা হয়। গণৰাজ্য দিৱসত দেশৰ প্ৰতিখন স্কুল, কলেজ, চৰকাৰী কাৰ্যালয়ত পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। স্কুল, কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। যিসকল মহান মনীষীৰ ত্যাগৰ বিনিময়ত আমি এই সুন্দৰ দিনবিলাক আজি উদযাপন কৰিব পাৰিছোঁ, সেইসকল মহান মনীষীক সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। শেষত এটা কথাই ক'ব বিচাৰিছোঁ, আমি কেৱল গণৰাজ্য দিৱস উদযাপন কৰিলেই নহ'ব, সংবিধানত থকা ভাতৃত্ববোধ, ধৰ্মনিৰপেক্ষতা, একতা আদি কথাবোৰ মানি চলিবলৈ সদায় চেষ্টা কৰিব লাগিব। গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমিও আমাৰ নিজৰ কৰ্তব্য আৰু দায়িত্ববিলাক সদায় সুচাৰুৰূপে পালন কৰি যাবলৈ চেষ্টা কৰিব লাগে। গণতন্ত্ৰ মানেই হৈছে জনতাই জনতাৰ শাসন। ইয়াৰ নাগৰিকসকলে নিজ প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰে। আজিৰ ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰি যাব, আৰু আপুনি যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ অনুৰোধ কৰিলোঁ। আজিলৈ আহোঁ।